মই নুশুনো সেইবোৰ কথা মোৰ টকাখিনি তই আজি ঘূৰাই দিম বুলি কৈছিলি ঘূৰাই দে নহলে কথা বেয়া হ'ব তোৰ আৰু এক সপ্তাহ সময় দিয়ক মোক মহাজন এক সপ্তাহ সময় দিয়ক যেনে তেনে কিবা কৰিম কি কলি এক সপ্তাহ নহব এক সপ্তাহ মই তোক সময় দিব নোৱাৰো বুজিলি কাণ খৰি শুনি ল আমি চেষ্টা কৰিয়ে আছো মহাজন কিন্তু ধানখিনি বিকিব পৰা নাই আৰু এবাৰ খেতিও ইমান ভাল নহল কেনেকৈ ঘূৰাই দিওঁ এই সপ্তাহটো সময়টো দিব লাগে আমাক যেনে তেনে আপোনাক আমি হাত জোৰ কৰিছো কাইলৈ ভিতৰত যদি তই টকা ঘূৰাব নোৱাৰ তোৰ দ মাটিখিনি মোৰ নামত হ'ব বুজি পালি এই ঘনশ্যামৰ কথা লৰচৰ নহয় মোৰ কথা শিলৰ ৰেখা কি হ'ল তহঁতিকেইটাই মানে ৰাতিপুৱাই কিয় আহিলি মোৰ ঘৰত মহাজন হয় বাৰু এইকেইদিন আহিব নোৱাৰিলোঁ কিন্তু আজি যিটো কাম কৰি থৈ আহিছো আপুনি শুনিলে সুখী হৈ যাব কওনে তহঁতকতো মই কামৰ পৰা উলিওৱাই কথাই ভাবি আছো তহঁতি মোৰ মতে কাম কৰা নাই গাখীৰ খুৱাই এইকেইটা মই হাত পুহিছো মহাজন ৰমলা আৰু ধনীৰামৰ ঘৰত মাটিৰ কেচকাল লগাই থৈ আহিছো এইবাৰ এৰি নিদিব অ ঠিক আছে বেছি সুখী হোৱাৰ দৰকাৰ নাই তহঁতৰ কি বিশ্বাস আছে মহাজন খবৰ কিন্তু একদম টাইট আছে এইবাৰ মিছ নহয় মই মুঠতে আপোনাক কৈছো আপুনি এবাৰ চেপাটো টানকৈ ধৰিব তাই হয়তো অলপমান কেনকেনাব কিন্তু টকা হলে ভালকৈ আছে এইবাৰ কিন্তু এৰি নিদিব মহাজন আমিতো কৈ থৈয়ে আহিছো যে কাইলৈ ৰাতিপুৱা দুইজন যাতে মহাজনৰ ওচৰত আহে আৰু যাতে কাজিৰাৰ মীমাংসা কৰি থৈ যায় ঠিক আছে কাইলৈ পুৱাই মিটিং আৰম্ভ হ'ব আৰু সিহঁতকেইটাৰ লগতে গাঁৱৰ মানুহ আৰু কেইজনমান মাতি আনিবি হ'ব মহাজন চব ব্যৱস্থা হৈ যাব আপুনি মুঠতে চাই থাকক আমি কি কৰি আছো বন্ধু চোৱা তোমাক আৰু মই কি লুকুৱাম মোৰ এইকেইদিন একদমেই অৱস্থা বেয়া যদি অতি সোনকালে মোৰ এটা কাম ব্যৱস্থা নহয় তেতিয়া কিন্তু মই ভিক্ষা খুজিবগৈ লাগিব সেইকাৰণে এইকেইদিন তোক মই লগ কৰিব পৰা নাই সেইটো মই নজনাকৈ আছো নে তোৰ যে কামৰ অসুবিধা হৈছে বুলি আৰে মই তোৰ বন্ধু হয় চব কথা মই জানো তোৰ তই নিজেও কাম বিচাৰি থাক ময়ো সহায় কৰিম তোক শ্যাম তোৰ নিচিনা এজন বন্ধু থাকিলে আৰু কাৰোবাৰ বিপদ হ'ব পাৰেনে মই তোৰ কথাখিনি শুনিয়ে সাহস পাওঁ ঠিক আছে মই চাই লওঁ ইয়াতে কিবা এটা বিচাৰি যদি ইয়াতে কাম পাওঁ ভালেই হ'ব নহ'লে হায়দৰাবাদ ফালে যাম ভাবিছোঁ কিমান আৰু চিন্তা কৰিবি ৰাম আৰু শ্যামে সুখ দুখৰ কথা পাতি আছে তেনেতে মংলু আৰু তাৰ ল'ৰা সেই বাটেদিয়ে গ'ল তাক দেখি সিহঁতে ৰখালে আৰু খা খবৰ ল'লে আৰু ইমানকৈ চিন্তাৰ কাৰণ সুধিলে মহাজনৰ পৰা পইচা লৈছিলো এই 10,000 টকা যোৱা বছৰে লোৱা খেতি কৰিম বুলি কিন্তু এইবাৰ খেতিও ভাল নহল মহাজনে কয় বোলে তাক যদি টকাখিনি ঘূৰাই দিব নোৱাৰো আমাৰ দ মাটিখিনি তাৰ নামত কৰি ল'ব কি কৰো বাৰু কচোন কাইলৈ ভিতৰত ইনেও আমি টকাখিনি যোগাৰ কৰিব নোৱাৰো মানে মাটিখিনি যোৱাটো খাটাং আমি কেনেকৈ খাম বাৰু কচোন সেইখিনিকে যেনে তেনে খেতি কৰি চলি আছিলো এতিয়া আৰু একো উপায় নাইকিয়া হৈছে তহঁতে কিবা এটা উপায় দেচোন মাটিখিনিক তেনেকৈ কোনোবাই লওঁ বুলিলে লৈ ল'ব পাৰে নেকি সেইটো কথা নহয় আমি কেলৈ আছোঁ মহাজনে তেনেকুৱা কৰিব নোৱাৰে পাৰিলে আমি গাঁৱৰ ৰাইজ গোটাম আৰু আমাৰ যুৱ সংগঠন লৈ যাম মুঠতে কিবা এটা সমাধান ওলাবই দেশত আইন ব্যৱস্থা আছে নহয় তহঁতি মুঠতে চিন্তা নকৰিবি আৰু চোৰেণ ভাইটি তুমি কাইলৈ ৰাতিপুৱাই যাবা গৈ আকৌ এবাৰ ৰিকুৱেষ্ট কৰি চাবা কি কয় যদিহে নামানে আহি আমাক ক'বা আমি তাৰ পাছত চাই ল'ম কি হয় মহাজন শ্যামৰ ওচৰলৈ আহিল আৰু শ্যামক লগ কৰি তেওঁলোকৰ ঘৰত কাম কৰাৰ প্ৰস্তাৱ দিলে শ্যামে আকৌ ৰাস্তাৰ কাষতে গছ এজোপা ডাল কাটি আছিল মহাজনে গাড়ীখন শ্যামৰ ওচৰতে ৰখালে শ্যামে কাম কৰাত ব্যস্ত মহাজনকলৈ গুৰুত্বই দিয়া নাই শ্যাম এইফালে নামি আহাচোন তোমাৰ লগত কথা কেইটামান আছিলে শ্যাম তুমি শুনি পাইছানে মই কি কৈ আছো নামি আহা ঘনশ্যাম দাই কি সকামত বা মোৰ ওচৰলৈ অহা হ'ল
ৰ'ব, তললৈ নামি গৈছো মই, আপুনি তাতে ৰখি থাকক। তুমি জানাই এই ঘনশ্যামে কাকো খাতিৰ নকৰে, তথাপিতো তোমাক আজি মই নিজেই নিমন্ত্ৰণ দিবলৈ আহিছো। মোৰ ঘৰত যাবা তুমি। ঘনশ্যাম দে, আপুনি বেয়া নাপাব, মোৰ বন্ধু ৰামৰ কাৰণে কাম এটা যোগাৰ কৰিবলৈ মই ঘূৰি ফুৰিছো এইকেইদিন। অলপ ব্যস্ত আছো, যেতিয়া খালী হ'ব যাম বাৰু আপোনাৰ ঘৰত। এই ঘনশ্যাম থাকোতে মোৰ গাঁৱৰ ল'ৰা পইচাৰ বিপদত পৰিব, এইটো হ'ব পাৰে নেকি? কাইলৈ পুৱাই মোৰ ঘৰত যাবা, মই ব্যৱস্থা কৰি আছো তোমাৰ। মহাজন বহুত চেষ্টা কৰিলো, কিন্তু টকাখিনি যোগাৰ কৰি আনিব নোৱাৰিলো। ভালকে ক'লে বুজি নাপাওঁ নেকি হে? যা মোৰ ইয়াৰ পৰা। কোন ক'ত আছ? জলদি আহ আৰু ইয়াক গতিয়াই ইয়াৰ পৰা উলিয়াই দে। মহাজন তেনেকুৱা নকৰিব, এই দুখীয়া মানুহৰ অকমান ক্ষমা কৰি দিয়ক, অলপ সময় দিয়ক আমাকো। হ'ব ঠিক আছে, এই ঘনশ্যাম ইমানো বেয়া মানুহ নহয়। মাটিডোখৰ মোৰ নামত লিখি দে, কেইবছৰ মানৰ পাছত যেতিয়া পইচা হ'ব তই খুলি ল'বি, লৈ ল'বি, মই দি দিম। মই তেনেকুৱা মানুহ নহয় বেলেগৰ নিচিনা। মোৰ শ্যামৰ ওপৰত বহুত বিশ্বাস আছে। শ্যামৰ কথা তেনেকৈ নক'ব। মই যোগাৰ কৰি থোৱা কামটো সি লৈ নলয়, উল্টা সি মোৰ কাৰণে কাম বিচাৰি ফুৰিছে। আপুনি গম পায়নে? কিমান দিনৰ পৰা সি নোখোৱা নোবোৱাকৈ ঘূৰি ফুৰিছে মোৰ কাৰণে, বুজি পালে? মিছা কথা ক'ব নাপায়, মহাজনেতো কামটো তোমাক দিয়াৰ কথা আছিলে। আমাৰ লগতো পাতিছিলে বোলে তোমাকেই কামটো দিব। শ্যামহে গৈ পিনি আজি ক'লে ৰাতিপুৱা বোলে কামটো তোমাক দৰকাৰ নাই, তাকহে বোলে বেছি দৰকাৰ কামটো। তো বন্ধুৰ কথা আমিনো কি জানো, মহাজনেও তাকেই দি দিলে কামটো। মোৰ শ্যামৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, তথাপিতো মই আজি মহাজনৰ ওচৰত যাম মোৰ কামটোৰ খবৰ ল'বলৈ। আৰু তহঁত দুটাক কৈছোঁ, যদি তহঁতৰ কথাবোৰ মিছা হয় তেন্তে মোৰ পৰা কিন্তু হাৰি নাযাবি। মহাজন, আপোনাক এইফালে লগ কৰাৰ কাৰণটো হৈছে আপোনাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিছোঁ, এইটো লওক, আৰু কেছটো জিকিলে আৰু দিম, চিন্তা নকৰিব আপুনি। ঠিক আছে, পইচাটো দিলি বাৰু দিলি, কিন্তু যাতে এই কথাটো কোনো গম নাপায়। তোৰ কাম হৈ যাব, যা যা যা। সকলোৱে নিজৰ নিজৰ জেগাত বহি ল'ব পাৰে, আৰু আজিৰ মিটিংখন আৰম্ভ কৰা যাওক। কওক, কাৰ কি হৈছে? গাঁৱত সকলোবিলাক ঠিকে ঠিকে আছে নাই? ৰমলা, তুমি কোৱা। মাটিখিনি নন্দেশ্বৰ দাইক বন্ধকত দিছিলো যোৱা বছৰ, মাত্ৰ 2000 টকাত। বোলো পইচাখিনি যোগাৰ হ'লে আকৌ খুলি ল'ম। এতিয়া আকৌ তেওঁ কয় মাটিখিনি বোলে বিক্ৰীৰ চুক্তি হৈছে। ইমান সস্তাত এবিঘা মাটি দিব পাৰে নেকি? আপুনিয়ে কওকচোন মহাজন, মোক ন্যায় লাগে। আপুনি থাকোতে আৰু মোক ন্যায় নিদিলে আৰু মোক কোনে দিব? আপুনিয়ে মোক ন্যায় দিব লাগিব মহাজন। মহাজন, আপুনি মাইকী মানুহ বুলি এই কথাত ভুল নাযাব। মিছা কথা কৈছে তেওঁ, মিছা কথা কৈছে। মাটিখিনি মোৰ লগত বিক্ৰীৰ চুক্তিয়ে হৈছিল। মোৰ লগত সাক্ষী আছে, এই নীতি আৰু ঘিতি আপোনাৰ যে ইয়াত কাম কৰে সিহঁতো আছিল তেতিয়া। হয়, আমি আছিলোঁ মহাজন। ৰমলা, তুমি ইমান মিছা কথা ক'বলৈ সাহস কৰিলা, তাকো এই ঘনশ্যামৰ আগত? তুমি এই মিছা কথা কোৱাৰ কাৰণে জৰিমনা ভৰিব লাগিব, বুজি পাইছা? মহাজন, মই মিছা কথা কোৱা নাই। মই যদি মিছা কথা কওঁ মোৰ পাপ লাগিব। মই সঁচা কথা কৈছো। আপুনিও জানেই মানুহজন গাঁৱল নাইকিয়া হৈ থকা আজি কিমান দিন হ'ল, আৰু জৰিমনা ক'ৰ পৰা দিম মই? এইখিনি কথা কাৰোবাক বদনাম দিয়াৰ আগতেই ভাবিব লাগিছিলে। মোৰ যি ডিচিশ্যন ললোৱেই। কাইলৈ 5000 টকা জমা কৰি থৈ যাবা। আপুনি আজি ঘপককৈ কামটো নাই বুলি ক'লে কেনেকৈ হ'ব? আপোনাকতো মই কৈ থৈ দিয়া আজি 1 বছৰে হ'ল, আপুনিহে আজি কাইলৈ কৰি আছে। মোৰ গাত কি দুখ? শ্যামেহে আহি ক'লে কামটো বোলে তোমাতকৈ হেনো তাকহে বেছি দৰকাৰ। মোৰ কি? মোকতো কেৱল কামৰ কাৰণে এটা ল'ৰা দৰকাৰ হৈছিল। শ্যামে মানে সঁচাকৈ মোৰ লগত বিশ্বাসঘাতকতা কৰিলে। সঁচা বন্ধুত্বৰ এই পৰিণাম পালোঁ মই। ৰাম 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 ৰাম, এই ফটা মুখত কথা নাথাকে। মই আজি নিজ চকুৱে দেখি থৈ আহিছো, ৰামে মহাজনৰ লগত তোমাৰ বিষয়ে কথা পাতি আছিল, মিছা কোৱা নাই। মিছা কথা, ৰামে মোৰ লগত তেনেকুৱা কৰিব নোৱাৰে। মই ৰামক জানো, সৰুৰে পৰা জানো, ভালকৈ জানো।
আপোনালোকে এইবিলাক মোৰ লগত বদনাম কৰিবৰ কাৰণে কৈছে। এই বুঢ়া দেহত মিছা কথা নকওঁ। তোমাক বোলে কামৰ পৰা উলিয়াই সি নিজেই সোমাব মহাজনৰ ঘৰৰ কামত। ৰামে কিয় এনেকুৱা কৰিব? মইতো ৰামৰ কাৰণেহে কাম কৰিবলৈ গৈছোঁ। মই নিজৰ কথা চিন্তা নকৰি তাৰ কথা চিন্তা কৰিছোঁ। ভাল বন্ধু দুজনৰ মাজত মহাজনে কাজিয়াৰ সৃষ্টি কৰি দিলে। এজনেও সতি নিদিয়ে। দুইজনে ইজনে সিজনে কাজিয়া কৰিব ধৰিলে। এজনো সতি নিদিয়ে। দুইজনৰে সমান পাৱাৰ। তই এবাৰ কোৱা হ'লে তোক মই কামটো নিজেই দি দিলোহেঁতেন। খুব ভাল খবৰ আনিছা, খুব ভাল খবৰ আনিছা। মানে সিহঁতৰ দুটাৰ মাজত সংঘাত আৰম্ভ হৈ গৈছে। সংঘাত মানে মহাযুদ্ধ আৰম্ভ কৰি দিছোঁ সিহঁতৰ দুটাৰ মাজত। এতিয়া আৰু কোনোদিনে সিহঁতি দুটা মিলিব নোৱাৰিব। বুজি পাইছে? আজি মই তহঁতৰ কামত সন্তুষ্ট হৈছো। যা, অহা মাহৰ পৰা তহঁতৰ দৰমহা বাঢ়ি যাব। এই ঘনশ্যাম ইমান বেয়া মানুহো নহয়। দৰমহা বঢ়োৱা কথা ক'লে ভালেই লাগে আৰু মহাজন। আমাৰো চলিবলৈ দিগদাৰ হয় নহয়। দোকানীয়ে ধাৰ নিদিয়াই হ'ল আৰু। হ'ব, তহঁত দুটা যা এতিয়া। মোৰ বেলেগ এটা কাম আছে। আজি মই এঠাইত যাব লাগিব। শ্যাম, মই তোমাক লাষ্টবাৰৰ বাবে লগ কৰিবৰ কাৰণে আহিছোঁ। মই দুদিন পাছত অসমৰ বাহিৰত গুচি যাম। মনত এটা সন্দেহ আছিলে। সন্দেহটোকে দূৰ কৰিবলৈ আহিলোঁ তোমাৰ ওচৰলৈ। মই আৰু অসমলৈ ঘূৰি নাহোঁ। মোৰো মনত এটা সন্দেহ আছে। আমি যে বেলেগৰ কথা শুনি কাজিয়া লাগি আছোঁ, আমি নিজে এবাৰ কেলৈ নেচাওঁগৈ ওচৰত গৈ? এইটো কথাটো সঁচা নে মিছা নে? বলচোন গৈ চাওঁ। ৰাম আৰু শ্যামৰ মাজত আমি যে বন্ধুত্বটো ভাঙি দিলোঁ, সেইটোৱে আমাৰ কাৰণে ডাঙৰ সফলতা, বুজিছ? আৰু কিন্তু মাজে মাজে খবৰ লৈ থাকিবি। সিহঁতৰ দুটাৰ মাজত বেলেগ বেলেগে লগ কৰি যাতে পিং মাৰি থাকিব পৰা যায়। কোনোদিন লগ হ'ব নালাগে কিন্তু, বুজিলি? চাহ, এই পাখণ্ডকেইটাই কেনেকৈ আমাৰ কথা পাতি আছে। এহেঁতিয়ে মূল কাৰণ আমাৰ দুটাক কাজিয়া লগোৱা। ব'ল ভিতৰলৈ যাওঁ। এহেঁতক এহেকাত নিদিলে নহ'ব। ইমান দিনৰ পৰা যে এহেঁতি গাঁৱৰ মানুহক অশান্তিত ভোগাই আছে। ব'ল ব'ল, ময়ো চাই ল'ম এহেঁতক। আমাৰ দুটাৰ ইমান দিনৰ বন্ধুত্ব এহেঁতি ভাঙিবলৈ সাহস কৰিছে। এহেঁতক আজি সদায় এৰা নহ'ব। ব'ল ভিতৰলৈ ব'ল। ৰাম আৰু শ্যামে নীতি আৰু ঘিতিৰ সকলো কুকাৰ্য ধৰা পেলালে আৰু সিহঁতক হাতে লোটে ধৰিবৰ বাবে ঘৰৰ ভিতৰত সোমাই গ'ল। তাৰমানে মেইন কালপ্ৰিটকেইটা তহঁতি। এইফালে ওলাই আহ। তহঁতৰ আজিৰ পৰা খেলা খতম। ৰাম আৰু শ্যাম, তোমালোকে হঠাৎ আহি ওলালাহি যে। খবৰ আছিলে নেকি? আহা, বহিবা আহা। আমাৰ লগতে ভাতো খাব পাৰিবা। ভাত বনাই থৈ দিছোঁ। পাখণ্ডহঁত, তহঁতৰ ঘৰত আমি ভাত খাব অহা নাই। তহঁতক ৰাইজৰ মাজত আচল চৰিত্ৰটো দেখাবৰ কাৰণে আহিছোঁ। ৰাম ভাইটি আৰু শ্যাম ভাইটি, আমাক দুইজনকে ক্ষমা কৰি দিয়া। মহাজনৰ তাতে কাম কৰি চলি আছোঁ আৰু বেলেগতো কাম নাই। মহাজনৰ আদেশতে আমি কাম কৰিছিলোঁ। তহঁতিকেইটা যদি বাচিবলৈ মন আছে, ৰাইজক সকলোবিলাক সঁচা কথা ক'ব লাগিব। মহাজনৰ কামৰ কথা সকলোবিলাক তহঁতি ক'ব লাগিব। ৰাম আৰু শ্যামে দেৰি নকৰি চিধাই মহাজনৰ ঘৰত আহিল আৰু মহাজনে ইমান দিনৰ পৰা কৰি থকা অন্যায়ৰ বিষয়ে বিৰোধ কৰিলে। ঘনশ্যাম খঙত অগ্নিশৰ্মা হ'ল। ৰাম আৰু শ্যাম, এই ঘনশ্যামক বদনাম দিয়াৰ আগতে 10 বাৰ ভাবি ল'বা। তহঁত দুইটাকে কৈছো, কাণ খুলি শুনি ল। বিপদৰ সময়ত ময়ে ইহঁতক কাম দিলো। যেতিয়া পইচা নাছিলে মোৰ ভৰিত পৰিবলৈ আহিছিলি তহঁতি দুটা। কাম দিয়াৰ নামত তই আমাৰ লগত কি খেল খেলিছিলি সেইটো মই ভালকৈ জানো। আমাৰ ইমান দিনৰ বন্ধুত্ব তই ভাঙিবলৈ চেষ্টা কৰিলি। তোৰ আজি নিস্তাৰ নাই। এতিয়া আৰু এইবিলাক কথা কৈ লাভ নাই। তোৰ খেলা খতম হৈ গৈছে। ব'ল ৰাইজৰ ওচৰত ক্ষমা খুজিবিগৈ। ব'ল আমাৰ লগত এতিয়াই।
কঁকালটোকে ভাঙিলি তহঁতি ৰাম, তুমি গাঁৱৰ ৰাইজক ইয়ালৈকে মাতি দিয়া। ই গাঁৱৰ ৰাইজৰ আগতে ক্ষমা বিচাৰিব, ৰাইজৰ ক্ষতিপূৰণ দিব লাগিব ই আজি। ৰাম আৰু শ্যামে ঘনশ্যামক ৰাইজৰ আগত ক্ষমা বিচৰালে আৰু যাক যাক ঠগি পইচা লৈছিলে সকলোকে পইচা ঘূৰাই দিবৰ কাৰণে বাধ্য কৰালে। প্লিজ কাহিনীটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকক সকলোকে মই বিনম্ৰ অনুৰোধ জনালোঁ।